प्रथमां कुरु कल्याणी कान्त कान्ता सुदुर्लभम् सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्र्यम्बके गौरी नारायणी नमोऽस्तुते সকলোকে ৰাখা মৰমেৰে সামৰি বৰষুণৰ প্ৰতিটো টোপাল তুমি ন জীৱনৰো এক গাথা তুমি সুখে দুখে প্ৰতি পলে বিলীন হৈ আছা তুমি তুমি পুষ্পাঞ্জলি তাই মোৰ পৰা আশীৰ্বাদ বিচাৰি আহিছে তাৰ মানে তাই এইটো কথাকে বুজাব খুজিছে যে তাই আমাৰ কথা নামানি নিজে বিচৰা মতেহে কাম কৰিব তোমাৰ ওচৰলৈ অহাৰ সাহস তাইক দেউতাইহে দিছে দেউতাই নপঠিওৱাহেঁতেন তোমাৰ আশীৰ্বাদ বিচাৰি তাই কেতিয়াও নাহে এই দেউতাৰ কাৰণেইটো চব হৈছে এইটো মোৰ দেউতাৰ ঘৰ চুপ মইনা তুমি মুখেৰে নামাতিবা আমাক কিয় ঘৰৰ ভিতৰলৈ সোমাব দিয়া নাই মা মইনা মই তোমাক মুখেৰে নামাতিবলৈ কৈছোনে তয়ো একেবাৰে বাপেৰৰ ফুটতে উঠিছ নহয়নে চাই থাক কি কৰোঁ বৈ সদায় মনে মনে থাকে কাৰণে এইখন ঘৰ সদায় অত্যাচাৰ পাই আহিছে কোনে অত্যাচাৰ কৰে মনজিত তাই এইখন ঘৰত সোমোৱাৰ পৰা মাৰ ওপৰত নিৰ্যাতন হোৱা নাই মই ইয়াত থাকিলে তোমাৰ কি প্ৰব্লেম হ'বনো মোৰ কি প্ৰব্লেম হ'ব আৰু মই মাক জোৰ কৰা নাই তুমি ইয়াত থকাতকৈ তাত থাকিলে অলপ ফ্ৰী মাইণ্ডত থাকিব পাৰিবা সেইকাৰণে কৈছিলোঁ তুমিও ইয়াত ফ্ৰীলি থাকিব পাৰিবা নহয় জানো কি কথা ক'বলৈ আহিছা তুমি চাকৰি নামত ঘৰৰ বোৱাৰীজনীয়ে বাহিৰৰ মানুহৰ লগত যদি লেটি বেটি কৰে বেলেগ মানুহে আমাৰ ওপৰত কি চকু দিব মই চাকৰিটো কৰিবলৈ যাব লগা হৈছে একমাত্ৰ সন্তানটিৰ ভৱিষ্যতৰ খাতিৰত আৰু তাকে লৈ যদি কোনোবাই মোৰ চৰিত্ৰত সন্দেহ কৰে তাত মোৰ ক'ব লগা একো নাই সন্দেহ কৰিবলৈ ক্লু পোৱা গৈছে সেইকাৰণেহে সন্দেহ কৰা গৈছে আচ্ছা কোৱাচোন তোমাক বাৰু কোনে গাড়ীৰে নমাই থৈ গৈছেহি মোৰ দাদাই দাদাই কোন দাদা কিহৰ দাদা যি জীয়াই থাকোঁতে সেই দাদাই তোমাৰ গুৰুত্ব লৈছিল যি ঢুকোৱাৰ পিছত তেওঁ ইমান কাষ চাপি আহিলে যে মল্লিকা মনে মনে থাক মানুহৰ সম্পৰ্কক লৈ সন্দেহ নকৰিবি আগৰ আমাৰ পৰিয়ালৰ মানুহৰ দৰে তেওঁলোকে যে বুদ্ধি কৰি পুষ্পাক জিতলৈ বিয়া দিছে কোনে জানে জিতৰ মৃত্যুত যদি তেওঁলোকৰে হাত আছে বাইদেউ নিচিঞৰিবা সঁচা কথাবোৰ ওলাই যায় বুলি ভয় কৰিছা মল্লিকা তোৰ ব্যক্তিগত আক্ষেজৰ কাৰণে এইখন ঘৰ যে ভঙাৰ উপক্ৰম হৈছে সেই কথা তই জাননে ঘৰৰ সন্মান হানি হোৱাতকৈ ঘৰ ভাঙি ঘৰৰ পৰা উলিয়াই দিয়াটোৱে বহুত ভাল বৈ এখন ঘৰৰ পৰা ক'তো নাযায় তেওঁক কোনেও উলিয়াই দিব নোৱাৰে তাই এখন ঘৰৰ পৰা ওলাই গ'লে তোৰ কি লোকচান হ'ব মনজিত তাৰ কিয় লোকচান নহ'ব মা তাই ওলাই গ'লে সি সন্ধিয়া সন্ধিয়া কাৰ ৰুমত সোমাই আড্ডা দিবগৈ বাইদেউ এজনী মানুহৰ কাৰণেই গোটেই ঘৰখনত অশান্তি যাৰ কাৰণে অশান্তি হৈছে তাইক ঘৰৰ পৰা উলিয়াই দিয়ে মংগল তেন্তে সকলোৰে মংগলেই হওক দেউতা মই ওলাই গ'লেই যদি ঘৰখনত শান্তি হয় মই ওলাই গ'লেই যদি ঘৰখনৰ মান সন্মান বাচে তেন্তে তাকেই হওক মই ওলাই যাম মাত্ৰ দেউতা আপুনি এবাৰ কওক যে মই ইয়াত থাকিব নালাগে ইমানখিনি হোৱাৰ পিছতো আপুনি তাইক থাকিবলৈ কিয় দিছে দেউতা তাইৰ লগত আপোনাৰ কি স্বাৰ্থ আছে স্বাৰ্থ মোৰ লগত বৰদেউতা কিবা স্বাৰ্থ আছে বুলি তই ভাবিব পাৰ বাইদেউ ছি তোৰ ইমান নিজ মানসিকতা
দেউতা কওক দেউতা আজি এটা সিদ্ধান্ত দিয়ক মই বিচাৰোঁ এইখন ঘৰ ভাগিব নালাগে সকলোৱে একেলগে শান্তিৰে বাস কৰাটোৱে বিচাৰোঁ তাই ইয়াত থকালৈকে কাৰো শান্তি নহয় মায়ে ঠিক কথাকেই কৈছে পুষ্পা থকালৈকে এইখন ঘৰ শান্তি নহয় পুষ্পা ইয়াতেই থাকিব তাই এইখন ঘৰৰ সন্মান হানি হোৱা কাম কৰাৰ প্ৰমাণ নোপোৱালৈকে তাই এইখন ঘৰৰ পৰা ওলাই নাযায় কোনো নিজৰ নাই যেতিয়া তই চাকৰি এটা পাইছ ভাড়া ঘৰ এটালৈ ওলাই গ'লে হ'ল নহয় তাই ভাবিছে দেউতাই তাইক যাবলৈ নোখোৱাৰ কাৰণে আমি তাইক ৰাখি থওঁ চাই থাকাচোন এদিন মই কেনেকৈ দেউতাক বাধ্য কৰাওঁ আহোঁতে যাওঁতে কথা শুনাই থাকিলে তাই ওলাই যাবলৈতো বাধ্য হ'ব বুজিছে খুৰী বৰটা যেতিয়ালৈকে ঠিকে থাকিব এই ঘৰখন ঘৰ হৈ থাকিব অঁ দাদাই পুষ্পাক চাকৰিত জইন কৰিবলৈ দিয়াৰ আগতে আমাৰ এখেতৰ লগত আলোচনা কৰিছে নহয় অঞ্জলি অঞ্জলি দেউতাৰ কাৰণে চব বন্ধ হৈ থাকিল তাই নিজেও বাধ্য হৈ কৈছে ঘৰৰ পৰা ওলাই যাম বুলি কিন্তু দেউতাই মাত এষাৰ নিদিলে দেউতাৰে তাইক উলিয়াই দিব কেনেকৈ দেউতাৰৰ কাৰণেইতো তাই এইখন ঘৰত সোমাব পাৰিলে নিজে আদৰি লোৱা বোৱাৰীয়েকক এইখন ঘৰৰ পৰা উলিয়াই কেনেকৈ দেউতাইনো কি ভাবি আছে মই একো পাত্তাই পোৱা নাই ইমান ডিৰেক্টলি তাইৰ চৰিত্ৰৰ কথা আঙুলিয়াই দিয়াৰ পিছতো দেউতাই মানি নলয় মই কৈছোঁ এইটো দেউতাৰক উলিয়াই দিবলৈ উলিয়াই দিলেই চব শান্তিত থাকিব পাৰিব তাৰ পাছতো তেখেতে তাইৰ ফালেহে মাত দিয়ে তাইক দেউতাই কিয় বাৰু ইমান বিশ্বাস কৰে কি হ'লো ইমান মৰম তাইৰ কাৰণে
বৰমাৰনো নিজৰ নাতি ল'ৰাটোলৈ ইমান মৰম নাইনে? মাকৰ প্ৰতি মৰম নাই, মইনাৰ প্ৰতিনো কিহৰ মৰম থাকিব? এই মল্লিকা বায়ে বৰমাৰ মনটো বেয়া কৰি পেলালে। মল্লিকা বাৰ সেই সৰু ল'ৰাটোৰ প্ৰতি অকণমানো মৰম নালাগেনে? এইজনীৰ কাৰো প্ৰতি মৰম দয়া বোলা বস্তুটো একোৱেই নাই। মানুহৰ প্ৰতি মৰম থাকিলে নিজৰ গিৰিয়েকৰ ঘৰখন এৰি ইয়াত পৰি থাকিবলগীয়া নহয়। ভিনদেউজন ইমান ভাল মানুহ, সেইজন মানুহৰ পৰাই মৰম আদায় কৰিব নোৱাৰিলে। মানুহে লোকক মৰম কৰিব জানিলেহে লোকৰ পৰা মৰম চেনেহ পাব। প্ৰদীপে নিজৰ মাক দেউতাকক বেছি ভাল পায় বুলি তাক এৰি থৈ গুচি আহিল। আহিছে বাৰু আহক, ইয়াততো ভালকৈ থাকিব লাগে ন? চাবাচোন এইখন ঘৰো ভাঙিহে এৰিব। ঘৰ ভাঙিব নিদিয়ে। দেউতাই ঘৰ ভঙাটো নিবিচাৰে। চাই থাককচোন ঘৰ নাভাঙি কি শান্তিত থাকে। পুষ্পাও কিন্তু কম নিৰ্লজ্জ নহয় দেই। তাইক আমি মাত বোল এটা নকৰোঁ, তথাপি তাই এখন ঘৰৰ মুখ নেৰে। ইমানখিনি হোৱাৰ পাছতো মোৰ নিচিনা ছোৱালী হোৱাহেঁতেন ঘৰ এৰি কেতিয়াবাই গুচি গ'লোহেঁতেন। তাই যাব কোনো কচোন? যাবলৈ ঠাই এখনতো থাকিব লাগিব। জীয়াৰী হৈ থাকোঁতে মাক বাপেকৰ মূৰটো খালে, বোৱাৰী হোৱাৰ পিছত গিৰিয়েকৰ মূৰটো খালে। তাইৰ নিচিনা কুলক্ষণীয় এজনী কোনে ৰাখিব? যিমান নিজৰ নিজৰ বুলি কৈ থাকিলেও সাগৰৰ ঘৈণীয়েকেতো তাইক নাৰাখে। কোনো নিজৰ নাই যেতিয়া তই চাকৰি এটা পাইছ, ভাড়া ঘৰ এটালৈ ওলাই গ'লে হ'ল নহয়। তাই ভাবিছে দেউতাই তাইক যাবলৈ নোখোৱাৰ কাৰণে আমি তাইক ৰাখি থওঁ। চাই থাকাচোন এদিন মই কেনেকৈ দেউতাক বাধ্য কৰাওঁ। আহোঁতে যাওঁতে কথা শুনাই থাকিলে তাই ওলাই যাবলৈতো বাধ্য হ'ব। দাদাক কিন্তু মানিব লাগিব। নিজৰ পত্নী আৰু জীয়েকে ইমান কোৱাৰ পাছতো বোলে লৰচৰেই নহ'ল। কৈ দিছে সিহঁতে বোলে মুখেৰে কৈ থাকিলে পুষ্পাক ঘৰ এৰি যাব ক'ব নোৱাৰে। দুইজনীকে একদম ফেজবেজিয়া কৰি দিলে নহয়। বৰতাৰ কাৰণে এই ঘৰখন ঘৰ হৈ আছে। তেখেত যদি নাথাকিলেহেঁতেন এই ঘৰখন কেতিয়াবাই শেষ। মনজিতৰ দেউতাকে কৈছে নহয়, আমি সেইকাৰণেই দাদাক মানি থাকোঁ। দাদাই বোলে কেতিয়াও লোকৰ কথা শুনি কাম নকৰে। বৰতাই বাৰু বৌক থাকিবলৈ দিলে, কিন্তু মল্লিকা বাহঁতে ইমান কথা শুনাই থাকে। চাবাচোন কেতিয়াবা বৌয়ে নিজে ওলাই যাব ইয়াৰ পৰা। নাযায় অ', কলৈনো যাব তাই? তাই যদি কোনোবা থাকিলেহেঁতেন বেচেৰিয়ে ইমান নিৰ্যাতন সহ্য কৰি ইয়াত নাথাকিলেহেঁতেন। তাই যাবই লাগিব মা। দেউতাই প্ৰমাণ বিচাৰিছেতো। মই কেনেকৈ প্ৰমাণ গোটাওঁ তুমি চাই থাকা। কি প্ৰমাণ দিবি তই? প্ৰমাণ গোটোৱাটো বেছি ডাঙৰ কথা নহয় মা। প্ৰমাণ দিলেতো দেউতাই একশ্যন ল'বই লাগিব। চাবি আকৌ পাছত যাতে কথাবোৰ গৈ ওলোটা হৈ নাযায়। ওলোটা মইহে কৰিম মা। চিধা কথাবোৰ ওলোটা কৰি তাক প্ৰমাণ হিচাপে কেনেকৈ দাখিল কৰিব লাগে চাই থাকা তুমি। তাই বোলে বৰকৈ পুষ্পাৰ চৰিত্ৰৰ ওপৰত সন্দেহ কৰি কিবা কৈ আছিল। দাদাই ধৰিলে নহয় ওলোটাই। বোলে কাৰো মুখৰ কথাত মানি নলয়, প্ৰমাণ দিব লাগিব। এইবাৰ তেন্তে বুঢ়াৰ হাতত চেঙেলি পৰিছে। প্ৰমাণ ক'ত পাব? মিছাতে বৌক সন্দেহ কৰি থাকে। অঁ, মিছা কথাবোৰততো একো প্ৰমাণ দিব নোৱাৰে। মোৰ মতে বৰতাই সকলো কথাই জানে। ঘৰখনত ক'ত কি অশান্তি হৈ থাকে সকলো কথাই গম পায়। নিজৰ ছোৱালীৰ কাৰণে একো নকয়। মাকে আকৌ জীয়েকৰ গাত একো টোপ পৰিবলৈকে নিদিয়ে নহয়। বুজিছে খুৰী? বৰতা যেতিয়ালৈকে ঠিকে থাকিব এই ঘৰখন ঘৰ হৈ থাকিব। অঁ, দাদাই পুষ্পাক চাকৰিত জইন কৰিবলৈ দিয়াৰ আগতে আমাৰ এখেতৰ লগত আলোচনা কৰিছে নহয়। কৰিবইতো। তেখেতৰ নিচিনা মানুহে আকৌ নভবা নিচিন্তাকৈ একো কাম নকৰে নহয়। সেইজন মানুহৰ জীয়েকে আকৌ সেইখন কৰে চাচোন। কি কৰিব খুৰী? কেতিয়াবা একেজোপা গছতে দুই এটা বেয়া ফলো লাগে দিয়কচোন। বাহ, তই দেখোন আজিকালি বৰ জ্ঞানী মানুহৰ দৰে কথা ক'বলৈ শিকিছ। ক'তনো শিকিলি এইবোৰ কথা? আমাৰ পঢ়া শুনা বৰ বেছি নাথাকিব পাৰে, কিন্তু জ্ঞান কম নহয়। কোনোবা জ্ঞানী মানুহৰ লগত সম্পৰ্ক থকা নাইতো। সেইবোৰ কথা এনেই নুলিয়াব দেই খুৰী। বাইদেৱে শুনিলে আকৌ তিলটোকে তালটো কৰি পেলাব। এইকেইদিন তুমি উৰ্মিৰ লগতেই থাকিবা দেই। বাপেক হ'বলৈ ওলাইছা, মোৰ আশীৰ্বাদ থাকিল। থেংক ইউ বৌ। অঞ্জলি
তুমি এতিয়া এইবোৰ কথাত ইনভলভ হৈ নপৰিবা মঞ্জিত। তোমাৰ ধ্যান উৰ্মিৰ প্ৰতিহে থকাটো দৰকাৰ। ঘৰখনত এনেকুৱা এটা ছিটুৱেশ্যন হৈ থাকিব আৰু মই মাত নপতাকৈ কেনেকৈ থাকিম কোৱাচোন? তোমাৰ নিচিনা মানুহ এগৰাকী চৰিত্ৰত কোনোবাই সন্দেহ কৰিব আৰু মই তাক প্ৰটেষ্ট নকৰিম? তোমাৰ এইটো খং কৰাৰ সময় নহয় মঞ্জিত। উৰ্মিৰ এইটো একেবাৰে শেষৰ সময়। তাৰ প্ৰতি তোমাৰ মনোযোগ দিয়াটো অতিকে দৰকাৰ। সন্তানটো অকল তাইৰ নহয়, সন্তানটো তোমালোক দুয়োটাৰে। গতিকে দুয়োটাৰে সমানেই দায়িত্ব থাকিব। মই মোৰ সন্তানটোৰ প্ৰতি মনোযোগ দিমেই, কিন্তু তোমাৰ ওপৰত সদায় অন্যায় হৈ থকাটো মই চাই থাকিব নোৱাৰোঁ। উৰ্মিৰ চিন্তা বাদ দি মোৰ কথা ভাবি থাকিলেও তাইৰ প্ৰতি অন্যায় কৰা নহয়নে? মই এতিয়া বুজি পাইছোঁ যে দেউতা মোৰ লগত আছে। ঘৰৰ মূল মানুহজনেই যেতিয়া মোৰ লগত আছে, বাকীবোৰে যি কয় কৈ থাকক, মই কেয়াৰ নকৰোঁ। তুমি কাৰো বাবে ভয় নকৰিবা, মই সেইটোকে ক'বলৈ আহিছোঁ। অকল বৰদেউতাই নহয়, তোমাৰ লগত ময়ো আছোঁ। হ'ব দিয়া, মই আহিছোঁ। ৰ'বা মঞ্জিত, এইকেইদিন তুমি উৰ্মিৰ লগতেই থাকিবা দেই। বাপেক হ'বলৈ ওলাইছা, মোৰ আশীৰ্বাদ থাকিল। থেংক ইউ বৌ। কি কৰা? হ'ব, যোৱা। তই কাইলৈ যাবি নহয়? যাম, যদি চব ঠিকেই থাকে। চব ঠিক থাকিলে মানে কি হ'ল? উৰ্মিৰ পিক টাইম চলি আছে, কেতিয়া হস্পিটেলাইজ কৰিব লাগে ঠিক নাই। কি হৈছে তাৰ? কৰাটো কৰবাৰ, তাই মাক হ'বলৈ ওলোৱা নাই জানো? অঁ ঠিক আছে দে। মাইনা, মইনা, আহা আকৌ, আহা। মামা বাই বাই বাই। বাই, কাইলৈ লগ পাম দেই।